যোৰহাটত ৭২ সংখ্যক আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ। অসম টেবুল টেনিছ সন্থাৰ অধীনস্থ যোৰহাট জিলা টেবুল টেনিছ সন্থাৰ উদ্যোগত যোৰহাটৰ কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা ৬দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৭২ সংখ্যক আন্তঃজিলা আৰু অসম ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ। চেম্পিয়নশ্বিপত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰিছে। আজি পুৱাৰ পৰা গ্ৰুপ ইভেণ্টত খেলসমূহ অনুষ্ঠিত হৈছে। আনহাতে প্ৰতিযোগিতাৰ বিভিন্ন ইভেণ্টসমূহ হৈছে গ্ৰুপ ইভেণ্ট ল'ৰা আৰু ছোৱালীৰ ক্ৰমে ১১, ১৩, ১৫, ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ ইভেণ্টৰ লগতে পুৰুষ আৰু মহিলাৰ ইভেণ্টসমূহ। এই প্ৰতিযোগিতাত ৰাজ্যৰ ১২খন জিলাৰ লগতে অইল ইণ্ডিয়া আৰু NF ৰেলৱে দলেও অংশগ্ৰহণ কৰিছে। ইতিমধ্যে পূৰ্ণগতিত চলি আছে প্ৰতিযোগিতাৰ খেলসমূহ। এই চেম্পিয়নশ্বিপ অহা ২ ডিচেম্বৰত সামৰণি পৰিব। ৭২ সংখ্যক অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট এণ্ড ষ্টেট টেবুল টেনিছ চেম্পিয়নশ্বিপ আজিৰ পৰা আৰম্ভ হৈছে যোৰহাট কুশলকোঁৱৰ মেম'ৰিয়েল ইনডোৰ ষ্টেডিয়ামত। আৰু এইবাৰ এটা ভাল কথা হৈছে কি, যোৱা বছৰ কেইটাতকৈ হায়েষ্ট পাৰ্টিচিপেণ্টছ যোৰহাটত ৰেজিষ্ট্ৰেশ্যন হৈছে। অলমষ্ট 507 507জন খেলুৱৈ বৰ্তমানলৈকে ৰেজিষ্টাৰ্ড হৈছে আৰু এইটো আজিলৈকে হায়েষ্ট পাৰ্টিচিপেণ্টছ টেবুল টেনিছৰ কাৰণে। গতিকে এইটো এটা ভাল খবৰ। টেবুল টেনিছৰ প্ৰতি মানুহৰ ভাল ভাৱ বা গল্ডেন যিটো এৰা বুলি কওঁ আমি আগৰ কথা, গতিকে সেই এৰালৈ যাতে আমি আকৌ যাব পাৰোঁ। আৰু বিশেষকৈ যোৰহাটত এই টুৰ্ণামেণ্ট হৈছে আৰু আমি ১২খন বৰ্ডত বৰ্তমান খেল আৰম্ভ হৈ গৈছে আৰু 3খন বৰ্ড আমি যোগাৰ কৰি ৰাখিছোঁ। যদি আমাক আয়োজকসকলে কয়, অসম টেবুল টেনিছ সন্থাই কয়, চিফ ৰেফাৰীয়ে কয়, তেতিয়া আমি 3খন বৰ্ডো তাতে ঠিক কৰি দিম আৰু টোটেল 15খন বৰ্ডত খেল আৰম্ভ হ'ব। আৰু ইতিমধ্যে টিমছৰ খেল আৰম্ভ হৈ গৈছে। গতিকে এটা ভাল পৰিৱেশ এটা যোৰহাটত হৈছে আৰু ইয়াতে অসম টেবুল টেনিছ সন্থাৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি আৰু বিশেষকৈ আমাৰ সভাপতি মহোদয়, মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ছাৰ, তেখেত বিশেষ কাৰণত আজি আহিব পৰা নাই, হয়তো এই ২ তাৰিখৰ ভিতৰত আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে সম্পাদক, কোষাধ্যক্ষকে আদি কৰি অসম টেবুল টেনিছ সন্থাৰ প্ৰায়সকল বিষয়ববী আহি যোৰহাটত উপস্থিত হৈছেহি। গতিকে এটা এই টুৰ্ণামেণ্টখন ২ তাৰিখলৈকে হ'ব। ৬দিনীয়া এই টুৰ্ণামেণ্টখনৰ আমি ভাবোঁ যোৰহাটত এক উখল মাখল পৰিৱেশ আহিব আৰু যোৰহাটত যি টেবুল টেনিছৰ এক নৱজাগৰণ হ'ব বুলি আমি আশা কৰিছোঁ। গল্ডেন এৰাৰ দিশে আমি অসম টেবুল টেনিছ আগবাঢ়িছোঁ। আৰু ইয়াত আৰু এটা ভাল কথা হৈছে কি, ইয়াতে যিসকল নেশ্যনেল বা ইণ্টাৰনেশ্যনেল প্লেয়াৰ, অসমৰ ইণ্ডিয়াৰ এতিয়া টপ ৰেংক প্লেয়াৰ, তেওঁলোকো আহি ইয়াত পাৰ্টিচিপেট কৰিবলৈ আহিছে। গতিকে আমি তেওঁলোককো আমি ইয়ালৈ অভিনন্দন জনাইছোঁ, খেলৰ প্ৰতি আদৰণি জনাইছোঁ। গতিকে আৰু ভাল খেল যোৰহাটৰ মানুহে চাবলৈ পাব বুলি আশা কৰিছোঁ। কোন কোন জিলা পাইছে? জিলা আমাৰ টোটেল 12খন জিলা আছে আৰু আপোনাৰ অইল ইণ্ডিয়া, NF ৰেলৱে তেখেতসকলৰো পাৰ্টিচিপেণ্টছ আহিছে। আমাৰ আৰু এটা কথা মই ভাল লাগিছে, আমাৰ এইবাৰ অসম টেবুল টেনিছ 75 ইয়াৰ্ছ অলমষ্ট কমপ্লিট হৈছে আৰু যোৰহাটৰ 74 ইয়াৰ্ছ কমপ্লিট হৈছে। আৰু আমাৰ এই খেলখনত আমাক এটাই ভাল লাগিছে, যোৰহাটত আমাক বহুতে সহায় কৰিছে, যেনে ONGC, ষ্টেট বেংক অফ ইণ্ডিয়া, অইল ইণ্ডিয়া লিমিটেড, আমি NRL আৰু আমাৰ যেনেকৈ লোকেল ইয়াৰে কিছুমান ব্যক্তিয়ে পাৰ্চনেলি আমাক যথেষ্ট সহায় কৰিছেহি আমাক। সেইটোৱে আমাৰ ভাল লাগিছে। গতিকে আমি আগলৈও এনেকৈ আমি খেলখন পাতি যাবলৈ আমি আশা ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।